বিল যথেষ্ট আহে কিন্তু আমি গৈ কেতিয়াবা কাৰিকৰী দিশত কেতিয়াবা ভুল হ'ব পাৰে মইতো ভুল নহয় বুলি নকওঁ কিন্তু 0.1% ভুলৰ কাৰণে গোটেই ব্যৱস্থাটোক দায়ী কৰি পেলাই আমি ব্যৱস্থাটো ডাইলুট কৰিব নোৱাৰো ভুল শুধৰণি হ'ব চৰকাৰখনে ভুলৰ শুধৰণি কৰিব যদি ভুলৰ অৱকাশ আছে শুধৰণি নিশ্চিত হবে কিন্তু এনেকে নিৰ্দিষ্টকে কিছুমান ভুল আঙুলিয়াই দিলে গোটেই ব্যৱস্থাটোকে নচ্ছাত কৰা গোটেই ব্যৱস্থাটোকে নোহোৱা কৰি দিয়া এটা বিশৃংখল পৰিস্থিতি সৃষ্টি কৰা সেইটো আমাৰ কাম নহয় সেইটো নহয় ভাবুকি দিছে ভুক্তভোগীসকলে নিশ্চিতভাৱে তেওঁলোকে এটা মানে পৰিত্ৰাণ পাওক তাৰ চেষ্টা এখন চৰকাৰে প্ৰয়োজন মুখতে প্ৰমাণ হলে ইয়াৰ পৰা আমি উদ্যোগ কৰিম বুলি মুখ্যমন্ত্ৰী ঠিক আছে প্ৰয়োজন সাপেক্ষে বিদ্যুৎ শইকীয়া এটা অতি তাৎপৰ্যপূৰ্ণ মন্তব্য শাসক দলৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে প্ৰয়োজন সাপেক্ষে এই সমগ্ৰ বিষয়টোৰ বা স্মাৰ্ট মিটাৰৰ এই প্ৰক্ৰিয়াটোৰ পৰা তেওঁলোকে উইথড্ৰ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰতিনিধিগৰাকীয়ে আজি আমাৰ ষ্টুডিঅ'ত আমি হেতু উইথড্ৰ কৰক এটা আশ্বাস দিছে উইথড্ৰ কৰিবই লাগিব বাইদেউ কাৰণ কেলে সাধাৰণ মানুহৰ কৰিবই লাগিব নহয় আপুনি ক'লে নহব আদৰণীয় পদক্ষেপ মই আপুনি ক'লে নহব সেই জনসাধাৰণৰ যিখিনি অভিযোগ সেই অভিযোগলৈ সত্য প্ৰমাণ হ'ব আৰু আমি এইটো আন্তৰিকতাৰে লৈছো আপুনি কৈছে নহয় চৰকাৰৰ ওচৰত যিকোনো ব্যক্তি আহি পেলাই তেওঁলোকৰ অভিযোগ দিব পাৰে আজি গাঁৱৰ মানুহে স্মাৰ্ট আমাৰ সংবিধানখিনি মন লৈ আমি কথাবিলাক চাইছো